নমস্কাৰ। ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ দৰমহাকেন্দ্ৰিক সমস্যা সমাধানৰ দাবীত আজি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছে। হয়, এয়া চাওক। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আজি অৰ্থাৎ 5 আগষ্ট 2026 তাৰিখে অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ মাননীয় সঞ্চালক মহোদয়ালৈ আজিৰ বিশেষ স্মাৰকপত্ৰখন পঠিয়াইছে। এই স্মাৰকপত্ৰখনৰ বিষয় আছে SRD শিক্ষকৰ দৰমহাকেন্দ্ৰিক সমস্যা সমাধানৰ দাবীত ঘোষিত আন্দোলনৰ কাৰ্যসূচী সম্পৰ্কে অৱগতকৰণ। এই পত্ৰখনৰ জৰিয়তে জনাইছে যে ৰাজ্যখনৰ প্ৰায় 15,000 শিক্ষকে সমগ্ৰ শিক্ষাৰ অধীনৰ পৰা পদত্যাগ কৰি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত নিয়মীয়া শিক্ষক ৰূপে 10ৰ পৰা 15,000 পৰ্যন্ত দৰমহা হ্ৰাস হোৱাৰ পাছতো যোগদান কৰিছিল। তেওঁলোকে নিযুক্তি পত্ৰত দিয়া নীতিৰ ধৰণে দৰমহা ভোগ কৰি আহিছিল। কিন্তু হঠাৎ তেওঁলোকৰ দৰমহা ৰাজ্যিক কোষাগাৰৰ পৰা নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি শিক্ষকসকলক ভিন আছামৰ পৰা বাহিৰত অনাৰ বাবে কৰা আদেশ বাতিলৰ দাবীত অহা 7 আগষ্ট 2026 তাৰিখে দিনৰ 1 বজাৰ পৰা 1 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি মুখ্যমন্ত্ৰীলৈ প্ৰশ্নপত্ৰ আৰু মহামহিম ৰাজ্যপাল, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী, সমগ্ৰ শিক্ষা ভাৰত চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰদান কৰা হ'ব। ইয়াৰ পাছতো সৰ্বশিক্ষাৰ পৰা পদত্যাগ কৰা শিক্ষকসকলক SNS পাৰ্চ মডিউলৰ জৰিয়তে দৰমহা দিয়াৰ আদেশ বাতিল নহ'লে 12 আগষ্টৰ পৰা প্ৰতিদিনে 300 শিক্ষকে অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিব। ঘোষিত কাৰ্যসূচী সম্পৰ্কে অৰ্থাৎ ঘোষিত কাৰ্যসূচী মহোদয়াৰ জ্ঞাতাৰ্থে অৱগত কৰা হ'ল। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে বৰ্তমান সময়ত SRD শিক্ষকৰ দৰমহাকেন্দ্ৰিক যি সমস্যা হৈছে, সেই সমস্যা সমাধানৰ দাবীত আজি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছে। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুকত চালে পেজটো ফ'ল' কৰি ল'ব। ধন্যবাদ।